হেল্ল' মিত্ৰ, কি খবৰ আপোনালোকৰ? আশা কৰো ভালে আছে। আজি আহিলো মই পথাৰত ধান নিব। ঘৰত নহয় দে, বেলেগৰে আহিছো। কিয়নো ভাবিলো পইচা পাতি নহয় আহিছে, 500 টকা এটা কামাই লৈ যাম। আৰু লাইফত কৰি নাপা কাম এটা কৰিবা দিছে আজি মোক। কামটো হ'ল ধান বান্ধা। আৰু ধান বান্ধা কাম আজিলৈকে মই কৰাই নাই। মানে ধান বান্ধি বিৰাট টান পাওঁ। ধানটো বৈ নিবা পাৰো কান্ধত, কিন্তু টান কি কয় এইটো বান্ধিবা একদম দিগদাৰ পাওঁ। তথাপিও মানে ৰাতিপুৱা 9টা পৰা পুৰা লাগি আছো বান্ধাৰ কামতে। মানে কথাটো হ'ল এনেকুৱা, মানে ধানখিনি লৈ যাব পেৰা গাড়ীত, তো পেৰা গাড়ীত নিয়াৰ কাৰণে বান্ধা জৰুৰী। আমি 4টা আছো বান্ধি, যদি কান্ধেদি নিবা লাগলা হয়তো মই লৈয়ে যাই থাকলো, কিন্তু পেৰা গাড়ী আহিব, তো সেইকাৰণে 4টাই আমি বান্ধবা লগা হৈছে। পুৰা স্পীডত বান্ধি আছো আৰু নিবা লাগব মানে 4 বিঘা। আৰু ইফালে ভাবি আছো নিজকে চুপাৰছো লাগি আছে। মানে ইমান এটা নৰা বুলি ক'বা নোৱাৰি, পাৰি আছো কিন্তু বান্ধবা মানে একদিনাকে বান্ধছো যদিও বহুতখিনি পাৰছো, এনেকা নিজৰ এটা অনুভৱ হৈছে। আৰু তাকে ভাবিছো এতিয়া পাৰিমচোন বান্ধবা নিশ্চয়, কিন্তু হাতগিলা বিষাই যায় আৰু হাতগিলা পুৰা ক্ষয় যায়, টেঙল গিলা টানি থাকে। দিনৰে দৃশ্য যদিও মানে ৰাতি পুৰা 5:30 লাগি আমি কাম কৰিলো। আৰু গাইজ বহুত ৰ'দ দিছিল দে আজি, গৰমো লাগছে। আৰু ভিডিঅ' গিলা যদি মোৰ ভাল লাগে চাই কেনে ছাবস্ক্ৰাইব বা ফলো এটা কৰি দিবি। আৰু ইফালে বোলে পেৰা গাড়ী আহি আছে, তো সেইকাৰণে আমি বান্ধি আছো 4টা মানুহ, কিন্তু 2জন অলপ বয়সীয়াল মানে বুঢ়া হৈছে, তো সিহঁতে অলপ শ্ল' হয়। তো বান্ধি থকাৰ পিছত আহি গেল ইফালে পেৰা গাড়ী। তো পেৰা গাড়ীত দিবা লাগিল বজা, দাঙি আনি এইবিলাক ডাঙিৰিবিলাক দে আৰু এনেকে বজা দেং আৰু পঠা দেং।